নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ দ্বিতীয় সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ এৱং পৰম্পৰা প্ৰাপ্তম ইদম ৰাজৰ্ষয়ো বিদুঃ সকালেনঃ মহতা যোগো নষ্টঃ পৰন্তপা। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ এই পৰম তত্ত্বজ্ঞান এনেদৰেই গুৰু শিষ্য পৰম্পৰাৰ ধাৰাৰ জৰিয়তে প্ৰাপ্ত হৈছিল আৰু ৰাজৰ্ষিসকলে তেনেদৰেই সেয়া হৃদয়ংগম কৰিছিল। কিন্তু সময়ৰ সোঁতত এই পৰম্পৰা বিচ্ছিন্ন হ'ল আৰু সেয়েহে এই যথাযথ তত্ত্বজ্ঞানো বিলুপ্ত হোৱা যেন বোধ হ'ল। এই শ্লোকভাগীত এটি বিশিষ্ট পদৰ প্ৰয়োগ কৰিছে পৰন্তপ। পৰন্তপ অৰ্থাৎ অৰ্জুন, যি শত্ৰুক পীড়া প্ৰদান কৰে বা শত্ৰুক কষ্ট প্ৰদান কৰে। ইয়াত পৰন্তপ শব্দটোৰে অৰ্জুনক বুজাইছে। এই শ্লোকভাগী পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে ইয়াতে অৱতাৰণা কৰিছে, কিয়নো যোৱাকালি যি জ্ঞানযোগৰ প্ৰথম শ্লোকভাগী অৱতাৰণা কৰা হৈছিলে, সেই প্ৰথম শ্লোকভাগীত গীতাৰ জ্ঞানৰ সম্পৰ্কে উল্লেখ কৰিছিলে যে ইমং বিৱস্যতি যোগং প্ৰোক্তৱানহমব্যয়ম বিৱস্যান মনৱে প্ৰাহ মনুৰীক্ষা কৱে অব্ৰবীত। অৰ্থাৎ পৰমেশ্বৰ ভগৱানে ক'লে এই অবিনাশী যোগতত্ত্বৰ বিষয়ে মই সূৰ্য দেৱতা বিৱস্বানক ক'লোঁ। মানে ভগৱানে সূৰ্য দেৱতা বিৱস্বানক কৈছিলে। বিৱস্বানে মানৱৰ জাতিৰ পিতৃস্বৰূপ যি মনুক ক'লে আৰু মনুৱে ইক্ষাকুক ক'লে। এনেদৰে ভাৰতীয় জ্ঞান পৰম্পৰাত গীতাৰ জ্ঞান সিঁচৰিত হৈছিলে পূৰ্বৱৰ্তী পৰ্যায়ত। তাৰ পৰৱৰ্তী পৰ্যায়ত এনেকৈ উল্লেখ কৰিলে যে এই পৰম তত্ত্বজ্ঞান এনেদৰে গুৰু শিষ্য পৰম্পৰাক্ৰমে আহিছিলে, যি জ্ঞান ৰাজৰ্ষিসকলে তেনেদৰে লাভ কৰিছিলে। কিন্তু পৰম্পৰাৰ সোঁতত, যি কালৰ সোঁতত, সেয়া বিচ্ছিন্ন হৈ পৰিল আৰু তত্ত্বজ্ঞান লোপ হ'ল। এই প্ৰসংগত ইয়াতে ভাষ্যত কিছুমান কথা উল্লেখ কৰিছে, সেই কথাখিনি মই আজি অৱতাৰণা কৰিছোঁ যে বৰ্তমান মহাকল্পত সূৰ্য দেৱতাৰ নাম বিৱস্বান আৰু যাতে মানৱ জীৱনৰ লাভ কৰাৰ ফলত পোৱা সুযোগত সৎ ব্যৱহাৰ কৰি আধ্যাত্মিক তত্ত্বটোক উপলব্ধি কৰাৰ সুবিধা গ্ৰহণ কৰি জীৱনটো সাৰ্থকতাৰ পথত আগুৱাই নিব পাৰে, সেই উদ্দেশ্যে এই কৃষ্ণ ভাৱনাৰ তত্ত্ব সকলো প্ৰজাৰ মাজত বিলাই দিয়াটো বাঞ্ছনীয়। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই বিৱস্বান, সূৰ্য দেৱতাৰ যি নাম বিৱস্বান মহাকল্পত উল্লেখ কৰিছে, তেওঁক প্ৰথমতে এই জ্ঞান দিছিল। তেওঁৱেই সূৰ্যলোকৰ ৰজা। সূৰ্যই সৌৰজগতৰ সকলো উৎপত্তিৰ মূল স্ৰোত। আৰু ব্ৰহ্ম সংহিতাৰ পঞ্চম অধ্যায়ৰ 52 সংখ্যক শ্লোকত এনেদৰে উল্লেখ কৰিছে যে য়চক্ষুৰেশ সবিতা সকল গ্ৰহাণাং ৰাজা সমস্ত সুৰমূৰ্তিৰশেষ তেজাঃ য়স্যাজ্ঞয়া ভ্ৰমতি সম্ভৃত কালচক্ৰো গোবিন্দমাদি পুৰুষং তম অহং ভজামি। অৰ্থাৎ ভগৱান ব্ৰহ্মই কৈছে, যাৰ আজ্ঞামতে সমস্ত কালচক্ৰই ভ্ৰমণ কৰি আছে আৰু অশেষ জ্যোতি আৰু তাপসম্পন্ন সকলো দেৱতাৰ প্ৰতীকস্বৰূপ সকলো গ্ৰহৰে ৰজা এই সূৰ্য যাৰ চকু, মই সেই আদি পুৰুষ গোবিন্দক ভজন কৰোঁ। ইয়াৰ পিছত উল্লেখ কৰা হৈছে যে সূৰ্য গ্ৰহসমূহ ৰজা বা সূৰ্য দেৱতাই বৰ্তমান যি নাম বিৱস্বান। ইয়াতে উল্লেখ কৰা অনুসৰি মহাভাৰতৰ শান্তি পৰ্বৰ 348 সংখ্যক অধ্যায়ৰ 51 পৰা 52 নম্বৰ শ্লোকত যি গীতাৰ ইতিহাস এনেদৰে পোৱা যায়, ত্ৰেতাযুগাদৌচ ততো বিৱস্বান মনৱে দদৌ মনুষ্য লোক ভৃত্যৰ্থং সুতায়েক্ষাকৱে দদৌ ইক্ষাকুনাং চ কথিতো ব্যাপ্য লোকান অৱস্থিতঃ। ত্ৰেতা যুগৰ আদিতে ভগৱানৰ লগত জীৱৰ সম্বন্ধৰ বিষয়ে এই তত্ত্বজ্ঞান বিৱস্বানে মনুক দিলে। অৰ্থাৎ প্ৰথম যি গীতাত উল্লেখ কৰা ভগৱানে বিৱস্বান মনুক দিয়া বুলি কৈছে বা বিৱস্বানক দিয়া বুলি কৈছে, কিন্তু মহাভাৰতৰ শান্তি পৰ্বত উল্লেখ কৰিছে যে এই তত্ত্বজ্ঞান ভগৱানৰ লগত যে জীৱৰ সম্পৰ্ক, সেয়া প্ৰথমে বিৱস্বানে মনুক দিলে। মানৱ সমাজৰ পিতৃস্বৰূপে মনুৱে এই তত্ত্বজ্ঞান নিজৰ পুত্ৰ ইক্ষাকুক প্ৰদান কৰিলে। মহাৰাজ ইক্ষাকু
পৃথিৱী নামৰ গ্ৰহটোৰ ৰজা আছিল আৰু ৰঘুবংশৰ আদি পুৰুষ আছিল, যি কালিদাসৰ দ্বাৰা ৰচিত হোৱা ৰঘুবংশমত উল্লেখ কৰিছে ইক্ষাকু প্ৰভৱ বংশ। সেই বংশটোৰ ৰজা আছিল পৃথিৱীৰ আদি পুৰুষ। এই ৰঘুবংশতে ভগৱান ৰামচন্দ্ৰৰ আবিৰ্ভাৱ হৈছিল, সেয়ে ৰামক ৰঘুকুল নন্দন বুলি কোৱা হয়। গতিকে মহাৰাজ ইক্ষাকুৰ দিনৰ পৰাই মানৱ সমাজত ভগৱত গীতাৰ প্ৰচলন হৈ আছে। ইয়াতে কিছুমান বহুত প্ৰাসংগিক কথা বা প্ৰয়োজনীয় কথা উল্লেখ কৰিছে, সেইখিনি মই ইয়াতে পাঠ কৰিছোঁ। কলিযুগৰ অৱস্থিতি মুঠতে 4,32,000 বছৰ, এতিয়ালৈকে তাৰে মাত্ৰ 5,000 বছৰহে পাৰ হৈ গৈছে। তাৰ আগতে দ্বাপৰ যুগ প্ৰায় 8 লক্ষাধিক বছৰ আৰু তাৰো আগতে ত্ৰেতা যুগ 12 লক্ষাধিক বছৰ চলিছিল। গতিকে প্ৰায় 20,05,000 বছৰৰ আগতে মনুৱে তেওঁৰ শিষ্য আৰু পুত্ৰ এই পৃথিৱী নামৰ গ্ৰহটোৰ ৰজা মহাৰাজ ইক্ষাকুক ভগৱত গীতাৰ তত্ত্বজ্ঞান দিছিল। বৰ্তমান মনুৰ কালতো প্ৰায় 1 10 শতক হাজাৰ অযুত লাখ নিযুত কৌটি 305 কোটি 3 লক্ষাধিক বছৰ ধৰি চলা কথা, মানে যি মনুৰ কাল, তাৰে 120 কোটি 4 লাখ বছৰ ইতিমধ্যে পাৰ হৈ গৈছে। এই কথা যদি ধৰি লোৱা হয় যে মনুৰ জন্মৰ আগতেই ভগৱানে তেওঁৰ শিষ্য বিবস্বানক ভগৱত গীতাৰ জ্ঞান দিছে, তেনেহ'লে থুলমূলকৈ এই হিচাপ পাব পাৰি যে অন্তত 120 কোটি 4 লাখ বছৰ আগতে গীতা শাস্ত্ৰৰ উচ্চাৰিত হৈছিল আৰু মানৱ সমাজত এই যোৱা 20 লক্ষাধিক বছৰ ধৰি চলি আহিছে। প্ৰায় 5,000 বছৰ আগতে ভগৱান মনুই তাকেই অৰ্জুনৰ আগত আকৌ এবাৰ প্ৰকাশ কৰিলে গীতাই, আৰু গীতাৰ বক্তা ভগৱান শ্ৰীকৃষ্ণই কোৱা মতে গীতাৰ ইতিহাসৰ প্ৰাচীনতাৰ হিচাপটো থুলমূলভাৱে এনেকুৱাই, অৰ্থাৎ তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ ভগৱান শ্ৰীকৃষ্ণই এই গীতাৰ জ্ঞান যি বিবস্বান মনুক দিছিল, মনুৰ পৰা আকৌ মনুৱে লাভ কৰিছিল আৰু মনুৰ পৰা ইক্ষাকুই লাভ কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ এই বৰ্তমান সময়ত ভগৱানে পুনৰ অৰ্জুনক প্ৰদান কৰিছে। গীতাৰ তত্ত্ব সূৰ্য দেৱতা বিবস্বানক এই কাৰণে কোৱা হৈছে যে তেওঁ নিজেই এজন ক্ষত্ৰিয় আৰু সূৰ্যৰ সতী সন্ততি ৰূপে সকলো ক্ষত্ৰিয়, অৰ্থাৎ সূৰ্যবংশীয় ক্ষত্ৰিয়সকল তেওঁৱেই আছিল আদি পিতৃ। পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণই নিজেই কোৱা বাবে ভগৱত গীতাখন বেদতুল্য, আৰু সেইবাবে গীতাৰ জ্ঞান অপৌৰুষীয় বা অতি মানৱীয়। মানুহৰ নিজা কোনো ব্যাখ্যা তাত যোগ নিদিয়াকৈ বেদৰ কথাখিনি যেনে আছে তেনেধৰণে গ্ৰহণ কৰা হয়। সেইবাবেই বেদৰ সমতুল্য গীতাৰ কথাখিনি জাগতিক কোনো ব্যাখ্যা ৰহণ নিদিয়াকৈ যথাযথভাৱে গ্ৰহণ কৰা উচিত। জড় জাগতিক চিন্তা সম্পৰ্ক তাৰ্কিকসকলে নিজৰ ইচ্ছা অনুসৰে গীতাৰ অৰ্থ নানাভাৱে কল্পনা কৰি লয়, কিন্তু সেই অৰ্থ গীতাৰ যথাৰ্থ অৰ্থ নহয়। ভগৱত গীতাৰ যথাযথ অৰ্থ পাবৰ বাবে গুৰু শিষ্য পৰম্পৰাক্ৰমে চলি অহা অৰ্থটো বিচাৰিব লাগিব, যি প্ৰথমতে ভগৱান কৃষ্ণই বিবস্বান সূৰ্যক দিছিল, তাৰপিছত মনুক দিছিল, মনুৰ পৰা ইক্ষাকুক দিছিল, সেই ইক্ষাকুৰ পৰা আকৌ ঋষিমুনিসকলে লাভ কৰিছিল। সেই পৰম্পৰা গুৰু শিষ্য পৰম্পৰাটো আমি জানিব লাগিব। সেই গুৰু শিষ্যৰ ধাৰাটোৰ কথা ক'বলৈ গৈয়ে ইয়াত উল্লেখ কৰিছে যে ভগৱানে গীতাৰ কথা সূৰ্য দেৱতা বিবস্বানক ক'লে, বিবস্বানে তেওঁৰ পুত্ৰ মনুক ক'লে, আৰু মনুৱে তেওঁৰ পুত্ৰ ইক্ষাকুক ক'লে। এনেদৰে গুৰু শিষ্য পৰম্পৰা অনুসৰি শ্ৰীমদ ভগৱত গীতাৰ যি জ্ঞান, সেই জ্ঞান সিঁচৰিত হৈ আহিলে আমাৰ বৰ্তমান সমাজলৈ। এয়াই প্ৰথম শ্লোকৰ সাৰ আৰু দ্বিতীয় শ্লোকৰ প্ৰসংগক্ৰমে এইখিনি কথা উল্লেখ কৰিলোঁ। এয়াই কল্প গণনা আৰু আমাৰ যি কল্প বেদাংগ আছে, তাত যি যুগৰ বৰ্ণনা আছে, যুগাব্দৰ বৰ্ণনা আছে, সত্য ত্ৰেতা দ্বাপৰ আৰু কলিক যুগৰ সময়, এয়া সময়ৰ বৰ্ণনা, এইখিনি আমাৰ কাৰণে অতি প্ৰাসংগিক। এয়াই আজিৰ বিশিষ্ট শ্লোকভাগীৰ লগতে পূৰ্বৱৰ্তী শ্লোকৰ প্ৰাসংগিকতা। ধন্যবাদ।